বিয়া এখনৰ ফটোজ বা ভিডিঅ'জবোৰ কেনেকৈ ধুনীয়াকৈ উঠাব পাৰি যাতে আজিয়ে নহয় 10 বছৰ পিছতো আপোনালোকৰ ল'ৰা ছোৱালীয়ে চাই ক'ব পাৰে ৱাও। নমস্কাৰ, মই ফটোগ্ৰাফাৰ মাধুৰ্য বৰা। Today's video is dedicated to all the beautiful couples out there and mostly for the brides to be. The first and the most important point is আজি যদি আপুনি আপোনাৰ ৱেডিংখনৰ বুকিং কৰিছে বা অলৰেডি কৰিলে তেতিয়াহ'লে ইমিডিয়েটলি আপোনাৰ ফটোগ্ৰাফাৰ বা ফটোগ্ৰাফি টিমটোৰ লগত ডিছকাছ কৰক যে আপুনি কেনেকুৱা ধৰণৰ ফটোগ্ৰাফি ভাল পায়, কাৰণ আপোনাৰ ফটোগ্ৰাফাৰজনে হয়তো বহুত ক্লাইণ্টৰ লগত ডিল কৰে। কাৰোবাৰ হয়তো পচন্দ কেণ্ডিড ফটোগ্ৰাফি বা কোনোবাই কয় যে মোৰ কেণ্ডিড ভাল নহয়, মোৰ পজ দিয়ে ফটোগ্ৰাফিহে ভাল লাগে। সেইবাবে আপুনি আপোনাৰ যোনটো পচন্দৰ ফটোগ্ৰাফি সেই গোটেইখিনি ডিটেইলছ যদি চেম্পল ফটোজো আছে আপোনাৰ ফটোগ্ৰাফাৰ লগত ডিছকাছ কৰি লওক যাতে আপোনাৰ স্পেচিয়েল দিনটোত বেছি সময় নষ্ট নকৰি আপোনাৰ ফটোগ্ৰাফাৰজনে ডেডিকেটেডলি আপোনাৰ ধৰণে কামখিনি কৰিব পাৰে আৰু সেই কামখিনি যাতে আপোনাৰো বহুত পচন্দ হয়। ছেকেণ্ড পইণ্ট, আপুনি শকত হয় বা ক্ষীণ হয় বা আপোনাৰ স্কিন কমপ্লেক্সন ক'লা বগা এইখিনি আমাৰ কোনো ধৰণৰ মেটাৰ নকৰে। আমাক লাগে আপোনাৰ পৰা আপোনাৰ স্পেচিয়েল দিনটোত মাত্ৰ 30 মিনিট বা এটলিষ্ট 20 মিনিট যাতে আমি সেইখিনি সময়ত আপুনি ভবাৰ ধৰণে বা আপুনি ইমান পইচা খৰচ কৰি আমাক যে মাতি আনিছে ইমান দূৰৰ পৰা যাতে আমি আপোনাক আপুনি ভবাৰ দৰে এটা আউটপুট উলিয়াই দিব পাৰোঁ। আৰু যদি আপুনি সেইখিনি সময় দিব নোৱাৰে তেতিয়াহ'লে পিছত ফটোগ্ৰাফাৰজনক দুখী লাভ নাই। The third point is location. Exactly. No doubt আমাৰ লগত বহুত ভাল ইকুইপমেণ্টছ থাকে বা বহুত স্পেচিয়েল লেন্সেছ থাকে যাৰ দ্বাৰা আপোনাৰ বেকগ্ৰাউণ্ডটো আমি ব্লাৰ কৰিব পাৰোঁ। কিন্তু ব্লাৰ তেতিয়াহে আমি কৰিব পাৰোঁ যদি আপোনাৰ বেকগ্ৰাউণ্ডটো ধুনীয়াকৈ সজাই থোৱা আছে। তাৰোপৰি ট্ৰেণ্ডত এতিয়া বৰ্তমান আছে একচুৱেল যিটো আছে সেইটোকে দেখুৱাটো। সেইবাবে আপুনি আপোনাৰ ডেক'ৰেটৰ লগত কথা পাতি থ'ব পাৰে যে আপোনাৰ ইভেণ্টছবোৰৰ কাৰণে কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনাৰ যোনখন লোকেশ্যনত আপোনাৰ বৰমালা পিন্ধোৱা বা জোৰোণৰ কামখিনি হ'বলৈ গৈ আছে সেই লোকেশ্যনত এটলিষ্ট ফটোগ্ৰাফাৰৰ কাৰণে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি মণ্ডপটো সজাব লাগে যাতে ফটোখন উঠালে দেখিবলৈ ধুনীয়া হয় আৰু আপোনাৰ যোনখিনি মুভমেণ্টছ হৈ থাকে কেমেৰাৰ সন্মুখত সেইখিনিত যাতে কোনো ফ্ৰণ্টত অবষ্টেকলছ নাহে। আৰু 4 নম্বৰ পইণ্টটো হ'ল দেৰি নকৰাকৈ আপুনি এতিয়াই এই ৰিলটো আপোনাৰ হ'বলগীয়া কইনা বা দৰাক পঠাওক যাতে তেওঁলোকে বিয়া পাতিলে এইখিনি বস্তু মন দিব পাৰে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ইন ফিউচাৰ পাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰক আৰু এনেকুৱা ধৰণৰ টিপছ যদি আৰু লাগে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ।